সন্মানীয় অভিভাৱক, ছাত্ৰ-ছাত্ৰী আৰু সন্মানীয় শিক্ষাগুৰুসকল, এইটো চাব পাৰিছে মৰিগাঁও জিলাৰ উপায়ুক্ত মহোদয়ৰ কাৰ্যালয়ৰ পৰা এই নটিচখন ওলাইছে, অৰ্ডাৰখন ওলাইছে 24/5/2024 তাৰিখে। অৰ্থাৎ এই অৰ্ডাৰৰ মতে বৰ্তমান গৰমৰ প্ৰকোপ অতিপাত বৃদ্ধি হোৱাৰ কাৰণে বিদ্যালয়ৰ পাঠদানৰ যিটো সময়সীমা সেইটো পৰিৱৰ্তন কৰিছে। তো বলক চাওচোন অৰ্ডাৰখনত কি লিখিছে আৰু পাঠদানৰ সময় কিমানৰ পৰা কিমানলৈকে দিছে। তো এইটো চাব পাৰিছে, ইন দ্য ইণ্টাৰেষ্ট অফ দ্য ষ্টুডেণ্টছ এণ্ড ডিউ টু কণ্টিনিউৱাছ ৰাইজ অফ মাৰ্কিউৰি লেভেল এণ্ড প্ৰিভেইলিং স্কৰ্চিং হিট, দ্য টাইমিং অফ ফলোয়িং কেটাগৰিজ এডুকেশ্যন ইনষ্টিটিউশ্যনছ গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট আণ্ডাৰ মৰিগাঁও ডিষ্ট্ৰিক্ট ইজ হেয়াৰ বাই ৰিশ্বেডিউল্ড এণ্ড নটিফাইড এজ ফলোজ। অৰ্থাৎ অতিমাত্ৰা গৰমৰ কাৰণে তলত দিয়া চৰকাৰী আৰু প্ৰাইভেট সকলো বিদ্যালয় মৰিগাঁও জিলাৰ তলত দিয়া ধৰণে সময়বিলাক ৰিশ্বেডিউল কৰা হৈছে। লোৱাৰ প্ৰাইমেৰী অৰ্থাৎ LP স্কুলবিলাকৰ নতুন সময়সীমা হ'ব 7:30 AM পৰা 11:30 AM, অৰ্থাৎ 7:30 বজাৰ পৰা 11:30 বজালৈ। আপাৰ প্ৰাইমেৰী 7:30 AM to 1:15 PM, অৰ্থাৎ মজলীয়া বিদ্যালয় যিবিলাক ME স্কুল সেইবিলাক 7:30 বজাৰ পৰা 1:15 বজালৈকে চলিব। ছেকেণ্ডেৰী এণ্ড হায়াৰ ছেকেণ্ডেৰী স্কুল অৰ্থাৎ হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলবিলাক 7:30 পৰা 1:55 বজালৈকে খোলা থাকিব, অৰ্থাৎ পাঠদান কৰিব লাগিব। তো এইমতে এতিয়াৰ পৰা পাঠদান কৰিব লাগিব যে LP স্কুল 7:30 পৰা 11:30, মজলীয়া বিদ্যালয় 7:30 পৰা 1:15 আৰু হায়াৰ ছেকেণ্ডেৰী স্কুল 7:30 পৰা 1:55লৈকে। This order comes into force with effect from 25th May 2024 and shall remain until further order. অৰ্থাৎ এই অৰ্ডাৰখন 25 মে তাৰিখৰ পৰা কাৰ্যকৰী হ'ব আৰু যেতিয়ালৈকে আৰু এটা অৰ্ডাৰ নোলায় তেতিয়ালৈকে চলি থাকিব। This has the approval of the district commissioner মৰিগাঁও। আৰু এই অৰ্ডাৰখন মৰিগাঁও ডিষ্ট্ৰিক্টৰ যিজন আয়ুক্ত তেওঁ এপ্ৰুভ কৰিছে, কিন্তু ইয়াত চাইন কৰিছে এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰে। এইটো চাব পাৰিছে 24/5। তো এইটো মনত ৰাখিব, এই অৰ্ডাৰখন আজিৰ পৰা অৰ্থাৎ 25/5/2024 শনিবাৰৰ পৰা কাৰ্যকৰী হ'ব আৰু এইমতে পাঠদান কৰিব লাগিব। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। থেংক ইউ।